সকলকে নমস্কাৰ আপোনালোকে জানে অসমত চৰ্চাৰ কেন্দ্ৰবিন্দু হিচাপে কোন আছে বুলি ক'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত আহে ধুবুৰী সাংসদ বদৰুদ্দিন আজমল ৰাজনৈতিকৰ বাদেও যদি সামাজিক দৃষ্টিত বা অতি চৰ্চা যুৱচামৰ ভিতৰত যদি শীৰ্ষত থকা ব্যক্তিগৰাকী হৈছে আমাৰ চকুৰ আলী চকুৰ ভাই আজিৰ অনুষ্ঠানত স্বাগতম জনাইছো আপোনাৰ সঙ্গত মই প্ৰথমত আহাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই নিশ্চয় জ্ঞাপন কৰিছো আমি আপোনাক আমন্ত্ৰণ কৰি আনিছো আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে খুব নৱবৰ্ষটো ইতিমধ্যে চলি আছে তথাপি আকৌ শেহতীয়া গ'লে আকৌ শুভেচ্ছা জনালো আগন্তুক মাঘ বিহুৰো শুভেচ্ছা জনাইছো আমি জানিব বিচাৰিছো আপুনি এগৰাকী বিজেপিৰ সক্ৰিয় কৰ্মী ধুবুৰী সমষ্টিৰ কিবা আকৌ নতুনকৈ খেলাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি সক মই এজন খেলুৱৈ হয় হয় আপোনালোকে জানে বুলি এজন খেলুৱৈ হয় গতিকে খেলুৱৈৰ কেতিয়া বহি নাথাকে খেলুৱৈৰ সদায় খেলিবৰ কাৰণে মন যায় থাকে আপোনাৰ ভোট জোতা ৰেডি হৈছে নাই গতিকে মই খেলাৰ কাৰণে হাইটো যোজা 100% এতিয়া দলে কি কৰে নকৰে নাজানো টিকেট দিলেও চুগেলি খেলিব টিকেট নিদিলেও চুগেলি গ'ল পোষ্ট পাৰ কৰি দিবনে এই খেলাৰ কাৰণে 100% আপোনাৰ মোৰ প্ৰতিদ্বন্দ্বীটো ধুবুৰী বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে হ'ব চাগে হয় হয় তেওঁ এতিয়া কিমান সফল হৈছে বুলি ভাবে বা কিমান বিফল বুলি ভাবে আপুনি সমষ্টি ৰাইজে কিমান সন্তুষ্টি হৈছে বুলি ভাবে তাত নিশ্চয় আপোনালোকে দেখা পাইছে আগত কিমান আছিলে আৰু ইমান কিমান তাক মানুহক কি কৰি আছে কিমান আন্দোলন চলি আছে আজমল কিমান সফল কিমান বিফল নিশ্চয় আপোনালোকে দেখা পাইছে মানে এতিয়া মোৰৰ মুখত যি আহে সি কৈ থাকে উলাট মানে তেনেকুৱাই মানুহ গতিকে মোৰ লগত কোনো ফেক্টৰ নহয় যিহেতু কোনো ই নাই কাৰণ আগৰ দিন নাই সেইটোৱে কথা এতিয়া আপুনি এজন উচ্চ শিক্ষিত যুৱক মই ইমান উচ্চ শিক্ষিত নহয় তথাপি মিনিমাম শিক্ষা এটা আছে কিন্তু আপোনাৰ ধুবুৰী সমষ্টিত মানুহে এতিয়া জৰা ফুৰা ৰাজনীতি কিয় বিশ্বাস কৰে বুলি ভাবে সেইটো আজিকালি নাই নাই কিন্তু তেওঁ জিকি আছে আজি সায়েন্স ডেভেলপ হৈছে ধুবুৰী সাংসদ বাৰে বাৰে জিকি কিবা আছে নেকি কাৰণ কিবা বুলি ভাবে নেকি আজমল কিয় জিকি আছে এতিয়ালৈকে সব মানুহ আমাৰ ধুবুৰীত কি হ'ল অশিক্ষিত মানুহ আছিল শিক্ষাৰ হাৰটো অলপ কম আছিলে গতিকে তাৰ কাৰণে চকুৰ আলীৰ দৰে যুৱক এতিয়া শিক্ষিত ল'ৰা আগবাঢ়ি আহিছে গতিকে চকুৰ ধৰণৰ ল'ৰা হাজাৰ হাজাৰ যুৱক ওলাই আহিছে এতিয়া চৰ্চাপুৰী মানুহ কিছুমান শিক্ষাৰ হাৰটো অলপ পাইছে পোৱাৰ পিছতে আন্দোলনত যোগদান কৰিলে আজমলে একগষ্টত লাগিলে কাৰণ আজমল ধাৰা ফুৰা ৰাজনীতি কৰিবলৈ আহিছে বা নিজৰ মুনাফাৰ কাৰণে ৰাজনীতিকত আহিছে তেওঁ নিজৰ হাতৰ বাহিৰত একো নহয় তেওঁৰ বাদে আৰু কোনো নেতা নাই নেকি মুছলমান সমাজত বহুত আছে আমি দেখা নাই মই বহুত দেখা পাইছো বহুত আছে নেতা যেনে চকুৰ আলী তাতো পৰে নেকি ভিতৰত মইতো আছো মইতো পৰেই এইটো কৈ লাভ নাই কিন্তু বিৰোধী ক্ষেত্ৰত দেখা নাই আজিলৈকে আজমলক মানে ঠক্কৰ দিব পৰা আজিলৈকে কোনো নেতাৰ সৃষ্টি হ'ব নিদিয়ে নেকি তেওঁ নে আপোনালোকে কমিটি নিদিয়ে নে আজমলে নিদিয়ে বুলি ভাবে তেওঁ মানে তেনেকুৱা ভাবে যে মই সাংসদ হৈছো আৰু ভৱিষ্যতে যাতে বেলেগে যাতে হ'ব নোৱাৰে সেইটো তেওঁলোকে ভাবি আছে গতিকে তেওঁলোকৰ ভাৱটো তেওঁলোকে লৈ থাকক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকৰ ভাৱ তেওঁলোকৰ মনত থাকে গতিকে আগৰ দিন নাই দিন ঘূৰি আহিছে পৰিৱৰ্তন মানুহে বিচাৰিছে চুগলিক চিনি পোৱা নাছিলে এতিয়া জনপ্ৰিয় কিমান হৈছে চুগলি আৰু এবাৰ আপোনালোকে খবৰ লওক চুগলি কিমান ধুবুৰীত আছে পৰিৱৰ্তন নাম দিলে আকৌ পৰিৱৰ্তন সঁচা পৰিৱৰ্তন অসমত দেখিছে আপুনি পৰিৱৰ্তন কিয় দেখা নাই ক'ত দেখিছে আপুনি দেখাই দিব পাৰিব পৰিৱৰ্তন হোৱা নাই নেকি একো দেখা নাই আমি আগৰ দিন আছে নেকি আগৰ নিচিনা নাই আগত কিমান মাৰামাৰি উদাহৰণ এটা দিয়ক কি আগত নীলি হত্যা না আছিলে নেকি আগত আলপাৰা শংকৰ না আছিল বিজেপি এনডিপি না আছিল নেকি এইবিলাক কি আছে নেকি আজিকালি তাৰ কাৰণে নোহোৱা হ'ল আপুনি দেখিছে মানে পৰিৱৰ্তন পৰিৱৰ্তন হোৱা নাই নেকি এইটো কি আছে নেকি আজিকালি ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত যাওক ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপুনি কিমান পাইছে আপোনালোকে আঁচনিৰ ক্ষেত্ৰত যাওক কিমান আঁচনি দিয়া হৈছে সেইবিলাক আগত আছিল নেকি কি পৰিৱৰ্তন হোৱা নাই নেকি নিশ্চয় পৰিৱৰ্তন হৈছে এতিয়া আপোনালোকৰ মুছলিম কমিউনিটিত বেছ হৈছে তেওঁৰ সাম্প্ৰদায়িক যিটো ৰাজনীতি বুলি কয় সেইটো আপোনাৰ সন্মান নে কোনটো ভালকৈ বুজি পোৱা সাম্প্ৰদায়িক বুলি কয় সকলোৱে মানে সাম্প্ৰদায়িক ৰাজনীতি কৰিহে ভোট বেংক মানে মুছলমান সমাজ ইমোচনেল ব্লেকমেইল কৰি তেওঁ মানে বাৰে বাৰে ব্লেকমেইল মাৰ্কেটটো হৈছে আজমল হয় কাৰণ আজমল তেওঁলোকে মানে মুছলমানক ভোট বেংক হিচাপে তেওঁলোকে ইউজ কৰি থাকে তেওঁ বাকী একো নহয় যে আমি কেনেকুৱা মানে মিছা কথা কওঁ এই কথাটো ৰাইজে বুজি পোৱাৰ কাৰণে এইবাৰ কিন্তু সাম্প্ৰদায়িক মন্তব্য ই এটাৰ পৰা এটা দি থাকে কিন্তু তাৰে মাজত আকৌ শৈক্ষিক দিশত স্বাস্থ্যৰ দিশত ধুবুৰী সাংসদ হিচাপে নহয় এজন ব্যক্তি হিচাপে আজমল ফাউণ্ডেশ্যন শিক্ষাৰ ক্ষেত্ৰত ডক্টৰ ইঞ্জিনিয়াৰ
যিজনকে কোনো অসমৰ বেলেগ সাংসদে এতিয়ালৈকে পৰা নাই কিন্তু এইটো আমি ক'ব লাগিব নিৰপেক্ষভাৱে এই ক্ষেত্ৰত আপুনি কি কয় চাওক এই ক্ষেত্ৰত মই কৰোঁ কথাটো উদাহৰণ কৈছোঁ আপোনালোকে এবাৰ কলেজত যাওক এডমিশ্যন কিমান টকা লৈছে মাহিলী কিমান টকা লয় তাৰ বিনিজ তাৰ বাহিৰে কি তেওঁ মেডিকেল নহ'লে তাতকৈতো অসমত বহুত প্ৰাইভেট হস্পিটেল আছে প্ৰাইভেট কলেজ আছে প্ৰাইভেট আছে মই কোৱা নাই না যি কৰিছে মই সহায় কৰি আছো পইচা লোৱাটো কি সহায় হ'ল নেকি না বিজনেছমেন হ'ল 1 টকা লোক লৈছে না নাই আমাৰ এইটোৱে কথা তাৰমানে আপুনি ভাবে নেকি আজমল বিজনেছ কৰি আছে মুছলমান সমাজত বিজনেছ নহতে কি সেই কলেজ খুলিছে আপোনালোকে ভাবিছে আজমল কলেজ ফ্ৰী কৰিছে আপুনি এবাৰ খবৰ লওক আজমল কলেজে ব্যৱসায় কৰি আছে না বেলেগ কিবা আছে ষ্টুডেণ্টৰ পইচা লৈ আছে হস্পিটেল খুলিছে তেওঁলোকে পেচেণ্টৰ পৰা পইচা লৈ আছে বিজনেছৰ বাহিৰে তাৰ কি আছে তাৰ আপুনি নিজৰ অন্তৰৰ পৰা তেওঁ কাৰুকাৰ্য বিৰোধিতা কৰে না কোনোবা আপোনাক মানে সাবিত্ৰী পাৰ কাৰণে আপুনি তেওঁ মানে প্ৰতিবাদ কৰে মই কাৰ্যকলাপ হিচাপে মই কৈছো কিন্তু মই বেলেগ ক্ষেত্ৰত কোৱা নাই মই তাৰ কাৰ্যকলাপ যিখিনি তেওঁলোকে সাম্প্ৰদায়িক কথাবিলাক কৈ থাকে যে মই হস্পিটেল কৰিলো মই স্কুল বনাই দিলো মই এয়াৰপৰ্টৰ কাম কৰিছো দুখীৰ দলংখন বনাইছে দেউতাৰ সম্পত্তি বিক্ৰী কৰি দলংখন বনাই আনিছে তেওঁলোকে এইটো অনুদান আছিল পুঙু চামা যিটো আগৰ কথা আছিল পুঙু চামা এইটো বনাই থৈ গৈছিল সেই বস্তুটো মানে অলপ মানে আমাৰ দুটা ৰাজ্যৰ মাজত অলপ খেলিমেলি লাগি আছিল এই কাৰণে সমস্যাটো কৰি আছিলে তেতিয়া যেতিয়া আমাৰ গভৰ্ণমেণ্টে অহাৰ পিছত কথাটোৰ কাৰণ এটা সাংসদ যেতিয়া মই থাকিম কথাটো উঠাব মানে পিছাটো উঠাব লাগে গতিকে সেই হিচাপে তেওঁলোকে উত্থাপন কৰিছে নকৰা নহয় মই এই কথাটো মানি তেওঁ উত্থাপন কৰিছে কিন্তু তেওঁ ছাকচেছ কৰিব পৰা নাই কিন্তু ছাকচেছ আমাৰ গভৰ্ণমেণ্টে কৰিছে এতিয়া আপুনি তাৰমানে বদৰুদ্দিন আজমলে যিটো উত্থাপন কৰিব নোৱাৰে আপুনি কৰিব গৈ আছে সেইটো হ'বলৈ গৈ আছে মই যেতিয়া হ'ম সেইটোতো মই কৰিম মই যিখিনি কাম সেইটো মই কৈ আছো সেইটো কম কিন্তু আজমল যিখিনি কৈ আছে যে মই এইখিনি উন্নয়ন কৰিছো কিন্তু উন্নয়ন আমাক দেখুৱাই দিয়ক এটা যে আজমল এইখিনি উন্নয়ন কৰিছে এতিয়া বিশেষকৈ নৰ্থ ইষ্টত 7খন ৰাজ্য 8খন এতিয়া ছিকিমক কয় তাৰে মাত্ৰ আপোনালোকৰ মুছলিম কমিউনিটি ৰিপ্ৰেজেণ্ট কৰা আজমলে এজন MP আছে এই কংগ্ৰেছত আছে বাৰু আব্দুল কালেক কিন্তু আপোনালোকৰ মুছলিমৰ এজন ৰাজনীতিবিদ লাগে বুলি কিছুমান এছাম আছে আপোনালোকৰ মাজৰে আছে এই ক্ষেত্ৰত আপুনি কি কয় অশিক্ষিত মানুহ আছে যিবিলাক গোটেই দুবৰি মানুহ অশিক্ষিত বুলি ভাবে নেকি আপুনি নহয় এটা 70%ৰ ওপৰত আহিছে অশিক্ষিত নহয় শিক্ষিত হয় তেতিয়া তেওঁলোকে কি হয় তেওঁলোকে নহ'লে বাৰে বাৰে জিকাই আছে আগতে আছিলে সেইবিলাক এতিয়া আৰু নাই এইবাৰ আৰু নাপায় তাৰমানে এইবাৰ আজমলৰ অৱস্থা নেকি এইবাৰ আজমল বিদায় তাৰ মানে আজমলৰ ভৰিৰ মাটি আজি খুহিব খোৱা কিবা চান্স কেনেকুৱা আছে নেকি দেখা পাইছে আন্দোলন ক'ত হৈ আছে না আজমল কিমান মিটিং কৰিছে নেকি দিনে লিখাই ইমান দিন আগত কৰা নাছিলে ইমান কিয় কৰি আছে আপুনি এতিয়া বিজেপিৰ পৰা খেলিব নে এজিপিৰ পৰা খেলিব এতিয়া মই বিজেপিৰ মানুহ গতিকে আলোচনা দুটাৰ মাজত হৈ আছে এতিয়া কি কৰে এইটো হাইকমাণ্ডৰ কথা হাইকমাণ্ড আচ্ছা আমাৰ আৰু এটা প্ৰশ্ন আছে বদৰুদ্দিন আজমলে য'তে ত'তে মিডিয়াৰ সন্মুখত সাম্প্ৰদায়িক সম্পৰ্ক মুছলিমৰ তেজ গৰম বা হিজাবক লৈ কৈছে বিভিন্ন ধৰণৰ আমি এইবোৰ উচ্চাৰণ কৰিব নোৱাৰো আপুনি কি কয় সেই অন্তৰ্গত আপুনি নিজে ক'ব পাৰে ইছলামিক হিচাপে যেটো কথা আজমল ডাঙৰীয়া কেইদিন আগত হয়তো আমাক টাৰ্গেট কাট কৰি আছে বাৰে বাৰে আমাৰ মুছলিম কাৰণ যুৱকসকলে ভোট নিদিয়ে মহিলা ভোটখিনি ক্যাপচাৰ কৰাৰ কাৰণে মহিলাকে টাৰ্গেট কৰি আছে হয় নেকি যুৱতী দেখিলে ব্লাড গৰম হয় এটো মহিলা টাৰ্গেট কৰা হয় আজমলৰ তেজ গৰম হয় নে সমগ্ৰ মুছলমানৰ তেজ গৰম কথাটো আজমলে কৈছে যে ছোৱালী মুছলমান দেখিলে তেজ গৰম হয় বুলি তাৰ তেজ গৰম হয় বুলি তেওঁলোকে কৈছে যে দেখিলে তেজটো গৰম মানে যুৱক দেখিলে মানে তেও গৰমটো হয় এইটোহে কথা কৈছে টাৰ্গেটটো আমাৰ মুছলমানৰ যুৱতী কৰা হ'ল কালি কথাটো কি কৈছে হিজাব আৰু লিপষ্টিকৰ কথাটো হয় কি আপোনালোকে এইটো কিছুমান কথা তেওঁ মানে কি কৈছে তেওঁ এজন মৌলবী টাইপৰ মানুহ হয় কথাটো যদি মৌলবী টাইপৰ আছে তেনেহ'লে মৌলবী লাইনত যাওক আপুনি পলিটিক্সৰ লগত মৌলবীৰ তুলনাটো আপোনাৰ আনিব নালাগে চিধা চিধি কথা মৌলবীৰ চেষ্টাটো হৈছে আমাৰ এটা আৰবী কালচাৰ বা আমাৰ ইছলামিক এটা কালচাৰ ইছলামিক হিচাপে কিন্তু আজমল ডাঙৰীয়া এই কথাটো যে কোৱা হৈছে লিপষ্টিক লোৱা এই ক্ষেত্ৰত মই দুই এষাৰ কম কাৰণ আমি আমাৰ ইছলামৰ এটা সংবিধান আছে সেইটো হ'ল সংবিধানৰ কিতাপটোৰ নাম হ'ল কোৰাণ শৰীফ কিন্তু এই কোৰাণ শৰীফৰ অৰ্থ নাজানে মানুহে কিন্তু আজমল ডাঙৰীয়া কৈছে সম্পূৰ্ণ বিপৰীত কাম কৰে বুলি ভাবে নেকি আপুনি তাৰ সম্পূৰ্ণ বিপৰীত কাম কৰে বুলি ভাবে নেকি ভাবা বুলি নহয় কিন্তু কিছুমান কথা বিপৰীত আহি আছে হয় নেকি একচুৱেলি ময়ো এজন কোনো ধৰ্মক ছাপোৰ্ট নকৰোঁ মই হিন্দু নহয় মুছলিমো নহয় মই খ্ৰীষ্টানো নহয় মই এজন জনজাতি যুৱক আমি কিন্তু জনা যে যিজন হজৰত মহম্মদৰ বাণী পঢ়ে যদি নামাজ পঢ়ে কোৰাণ পঢ়ে তেওঁ মদ নাখায় নিচা নকয়
বেলেগ বেয়া অসৎ কাম নকৰে হয় অশ্লীল নকয় বা যি টি নকৰে হয় এইটো পবিত্ৰ আত্মাৰ প্ৰতীক বুলি কয় হয় কিন্তু আজমলটো এজন মৌলবী হয় হয় কিন্তু তেওঁৰ কেনেকুৱা মৌলবী আপোনালোকে যাওক তাৰ পৰা আপোনাৰ কিবা সন্দেহ আছে নেকি মই তেনেকুৱা আজমল তেওঁলোকে কেনেকুৱা ধৰণৰ মানুহ এটা কথা কৈছে নহয় পবিত্ৰ জিকিৰ কৰে নামাজ ফাঁকি দিয়া হয় ৰোজা দিনে ৰোজা ৰাখে ৰোজা গাজা টানে ৰোজা ফাঁকি দিয়া এটা কথা আছে কাৰণ এইটো তেওঁ মানে কি সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে এইবোৰ কাম কৰে নেকি নহলে সেই ধৰণৰ মানুহ কাৰণ আমাৰ ইয়াত আছে জিকিৰ যিবিলাক জিকিৰ কৰে ফকিৰ আছে কিছুমান আমাৰ ইছলামত সেইবিলাক জিকিৰ কৰে ঠিকেই নামাজ ফাঁকি দিয়ে তাৰমানে আৰু সকলো জানি শুনি এইবোৰ কাম কৰি থাকিব নেকি আপুনি সেই ক্ষেত্ৰত আজমল আজিলৈকে মাতা নাই এতিয়া মই মূল কথাটো হৈছে আপোনালোকে হিজাবৰ কথাটো আহিছে হিজাবৰ কথা আৰু আমি লেভিছটোৰ কথাটো মই কৈ আছো কিছুমান এইটো আমাৰ ইছলামিক কথাটো আহি গৈছে হিজাবটো হৈছে আমাৰ আৰবী কালচাৰ কথাটো কৈছে হিজাব পিন্ধিব লাগে বুলি তেওঁলোকে স্পষ্টভাৱে কৈছে কিন্তু আমাৰ কোৰাণত কি লিখা আছে কোৰাণ এটা ইছলামিক কেনেকৈ চলিব লাগে কোৰাণত স্পষ্টভাৱে সংবিধানত লিখা আছে আমি কি আমি মিছা ক'ব নোৱাৰো আমি সত্য যিটো সেইটো ক'ব লাগে কোৰাণত কি লিখা আছে সেইটো আমাক চাব লাগে কোৰাণত কৈছে আল্লাহ ৰাব্বুল আলামিন কৈছে যে আমাৰ বান্দা আমাৰ যে ইছলামিক কথা কৈছো আমাৰ বান্দা যিবিলাক আমাৰ মহিলা আছে তেওঁলোকক তোমাৰ পোশাক পোশাক এনেকুৱা পিন্ধিবা যাতে তোমাৰ দেহ অংশটো বেলেগৰ যাতে কোনো এটা যুৱক লৰাই চকু যাতে নপৰে দৃষ্টি নপৰে নকৰে তুমি তেনেকুৱা পোশাক পিন্ধিবা তেনেকুৱা যাতে বেলেগৰ চকুত যাতে নপৰে এই কথাটো আমাৰ কোৰাণত লিখা আছে কিন্তু কোৰাণত কোৱা নাই যে হিজাব পিন্ধিবই লাগিব আৰু কথাটো হৈছে ডাঙৰীয়া এতিয়া ধৰক এতিয়া বয়স আৰু নাই তেওঁ মই এটা চবকে মই আচৰিত হৈছো আজমল ডাঙৰ নতুনকৈ বিয়া পাতিব হয় নেকি এইটো লেভিছটো উদাহৰণটো এইটোৱে বুজা হৈছে যে আজমল নতুনকৈ বিয়া পাতিব যদি আজমল কৰাব বিচাৰিছে তেনেকুৱা মৌলানা বদৰুদ্দিন আজমল চাহাব ইমান বয়স হৈ গৈছে তেওঁলোকৰ বিয়াৰ বয়সটো যদি আকৌ কৰিব বিচাৰে কাৰণ লিডাৰ বিলাকে তেনেকুৱা মানে কিছুমান লিডাৰ আছে দেশপ্ৰেমিক যিবিলাক সেইবিলাক বিয়া নাপাতে সহজত বিয়া নাপাতে যিবিলাক দেশ ভক্ত নহয় মানে কিছুমান আছে আমি সকলোৱে নহয় তেনেকুৱা আমাৰ মামা আছে কিন্তু কাম কৰি আছে কিন্তু সকলো নেতাবিলাক তেনেকুৱা নহয় কিন্তু কিছুমান তেনেকুৱা মানে নেতাবিলাক দুটা তিনিটাকৈ বিয়া পাতাই তেনেকুৱা থাকে কিন্তু তেনেকুৱা মৌলানা বদৰুদ্দিন আজমল মই ইছলামক যেনেকুৱা কৈ দিলো যে একচুৱেলি বিয়া পতাটো এটা ব্যক্তিগত বস্তু এইটো ব্যক্তিগত বস্তু এইটো আজমল এইটো লেভিষ্টিক আৰু আপোনাৰ কি কৈছে মেকআপৰ কথা কৈছে তাৰ মানে এইটো উদাহৰণৰ এইটো কোৱা হৈছে আজমল বিয়া পাতিব বিচাৰিছে মই এইটো কথা এতিয়া আমি উদাহৰণটো আমি কথাটো আপোনাক যদি আজমলে ডিফেন্স কেছ দি আপুনি চেলেঞ্জ দিব পাৰিব মই 100% চেলেঞ্জ দিব পাৰিম কেনেকে আছে মই সেইটো কথাটো নকওঁ এতিয়া কাৰণ সেইটো আছে আমাৰ উদাহৰণ আজমল ডাঙৰীয়া বিয়া পাতিব ইমান ই হৈ গ'ল আজি বিয়া পাতিব লাগে তাৰ কথাটো আপোনাৰ দৃষ্টিত আজমলে ধুবুৰী সমষ্টিত ডেভেলপমেণ্ট কাম কৰা নাই হয় গতিকে ডেভেলপমেণ্ট কামবোৰ নোৱাৰাৰ কাৰণে এমপি বিফল ডাকিবৰ কাৰণে এইবোৰ চৰ্চা কৰি আছে নেকি এতিয়া আমাৰ ডেভেলপটো পিছ পৰি আছে ডেভেলপটো কৰা নাই এতিয়া আমাৰ ইছ্যুবোৰ তল পেলাবৰ কাৰণে এনেকৈ মিডিয়াত চৰ্চা আজমল এতিয়া কি ভাবিছে ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া এইটো দাম লৈছে যে আমাৰ ইছলাম যিবিলাক সাম্প্ৰদায়িক মানুহ আছে ইছলামিক মুছলমান মানুহ যিবিলাক আছে আমি মুছলিম টাইপৰ মানুহ সেই মুছলমান মানুহক মানে তেওঁলোকে যেটো ভাবে মানে ইছলামটো পৰা বেলেগ ধৰ্মত আহিব লাগে তাৰমানে ইছলাম ধৰ্মৰ পৰা মানে আঁতৰাই আহিব লাগে এটোৱে আৰু কি বেলেগ ধৰ্ম আছে ইছলাম ধৰ্মৰ বাহিৰত যেনেকুৱা আছে হিন্দু ধৰ্ম আছে খ্ৰীষ্টান ধৰ্ম আছে জৈন আছে বৌদ্ধ আছে হিন্দু মুছলমান খ্ৰীষ্টানসকলে বিচাৰে মানে কৰি আছে ইছলামত কিন্তু কোৰাণত লিখা নাই হিজাবৰ কথাটো কোৰাণত লিখা নাই মেকআপ আৰু লিপষ্টিক ক'ত লিখা আছে দেখুৱাই দিয়ক আমি কথাটো এতিয়া আমি প্ৰত্যুত্তৰ আমি সেইখিনি কংক্ৰিটকে কৈছো যে আজমলে ধুবুৰী সমষ্টিৰ এমপি হিচাপে হয় ধুবুৰী সমষ্টিখন আন্তৰ্জাতিক উন্নত কৰিব পৰা নাই এইবোৰ বিফলত ঢাকিবৰ কাৰণে সি বেলেগ বেলেগ টপিকছ মানে বেলেগ টপিক লৈ এতিয়া ইছলামৰ মানে ডাইভাৰ্ট কৰিছে নেকি টপিক সেইটো কথা ক'ব বিচাৰিছো সেইটো কৰি আছে মানে ইছলাম ধ্বংস কৰিবলৈ কাৰণে বিচাৰি আছে এতিয়া মানে ইছলামৰ এতিয়া মুছলমান কিছুমান মানুহ ধৰক আমাক ধৰক নমাজটো আজিকালি বহুত মানুহে নপঢ়ে গতিকে নমাজ যাতে একেবাৰে নোহোৱা হোক সেইটো আজমল বিচাৰি আছে মানে সেইটো কাৰণে ইছলামক টাৰ্গেট কৰি আছে তাৰ মানে তেওঁলোকে কয় নেকি ইছলাম হ'লে টুপি পিন্ধিব লাগিব দাড়ি ৰাখিব লাগিব লুঙি পিন্ধিব লাগিব হয় নামাজ পঢ়িব লাগিব এইবোৰ নকৰাকৈতো সেইবিলাক বিষয় একো নকয় কিন্তু সি বাৰে বাৰে টাৰ্গেট কৰি আছে মহিলাসকলক
বুজাব লাগে যদি বেলেগ ধৰণৰ বুজাই দিয়ে। আৰু মহিলাসকলৰ জন্ম নিয়ন্ত্ৰণ ক্ষেত্ৰত আপুনি কি কয়? তেওঁলোকে কৈছে এটা সন্তান বা দুটা সন্তান তাতকৈ বেছি হৈ গৈ আছে, যাৰ কাৰণে এতিয়া মাল্টিজন থিয়ৰী লিখা হৈছে। যাৰ জনসংখ্যা বেছি তেওঁ MP হ'ব, যাৰ জনসংখ্যা সি MLA হ'ব, যাৰ জনসংখ্যা নাই সি কেৱল ভোট দি থাকিব। সেই ক্ষেত্ৰত শিক্ষিত মানুহ আছিল 4টা-5টাকৈ বিয়া পাতি আছিল, এতিয়া শিক্ষাৰ হাৰ আহাতে অলপ কমিছে। গতিকে মই ভাবো লাহে লাহে হ'ব, কিন্তু এতিয়া মই বাধা দিব নোৱাৰিম যে নহয় মানুহক এটাই কৰিব লাগে। আপুনি আপোনাৰ চহৰ অঞ্চলৰ মানুহখিনি কি বুলি ক'ব? মই যেনেকুৱা আছো, মোৰ বংশটোৰ হ'ল 2টাকৈ বিয়া পাতা বা 3টাকৈ মোৰ বংশধৰত আছে। মোৰ আজি মই কম যে মই নকৰো বা এইটো কৈ লাভ নাই, মানে কিছুমানৰ এটা পূৰ্বকালৰ এটা মানে ইতিংকি আহি যায়। গতিকে ইছলামত তেনেকুৱা আছে কিছুমান এটা দাগ লাগি যায়। নহয়, এতিয়া আমাৰ ইছলাম সমাজখন আমি মানে কাকো আমি কিবা কৰা নাই, ইছলাম সমাজত বহুত দুখীয়া মানুহ আছে। কেইজন মানে MP হৈছে, বিজনেছমেন হৈছে, কিন্তু আপুনি গুৱাহাটীখন যদি এই গণেশগুৰি হওক, হাতীগাঁও হওক বা য'তেই নাযাওক, খুব দুখৰ অৱস্থা। এতিয়া গোটেই পিছত লাইফ অফ ষ্টেণ্ডাৰ্ড লিভিং, জীৱন ধাৰণৰ মানদণ্ড যিটো স্তৰত গৈ আছে, কিন্তু আপোনালোকৰ মুছলিম কমিউনিটিৰ মানে অলপ তলত পেলাইছে। পেলাইছে বুলি কোৱা নাই, কিছুমান মানে সেইবোৰ কোনে কৰাইছে? আজমলৰ নিচিনা মানুহে এইবিলাক কৰি আছে। এতিয়া আপুনি চাব, মানে ভিক্ষাবৃত্তিটো আমি বেয়া বুলি নকওঁ, ভিক্ষাং দে সি বুলি আমাৰ তেনেকে চলি আছে, কিন্তু আপোনালোকৰ জীৱন নিৰ্বাহৰ কাৰণে এটা ভিক্ষাবৃত্তিত কিছুমান জড়িত হৈছে, কিছুমান অসৎ কৰ্মত বা চোৰ ডকাইতি। মেডিয়াত অকল আপোনালোকক টাৰ্গেট কৰিছে নেকি বাৰু? কিবা হ'লে মুছলিম এজনৰ উপাধি থকা, কিবা এটা চোৰ হ'লেও মুছলিম উপাধি থকা, বা এইবোৰ মানুহক মানে এইবোৰৰ পৰা আঁতৰাই আনিবৰ কাৰণে আপোনালোকৰ কমিউনিটিৰ লিডাৰবোৰে শিক্ষাৰ যোগেদি তেওঁলোকক সৎপথত আনিবলৈ কাৰণে আপোনালোকৰ মুছলিম কমিউনিটি বহুতো ছাত্ৰ সংগঠন আছে, বুদ্ধি সমাজ আছে, বহু বাগা বাগা ৰাইটাৰ আছে, বাগা বাগা সাংবাদিক আছে, বাগা বাগা উকিল আছে। তেওঁলোকে এই মানুহখিনিজনক তেওঁলোকে কাৰণ AC শীততাপ গ্ৰহণ যন্ত্ৰত হৈ থাকিলে নহ'ব, কিন্তু তেওঁলোকৰ এটা কিছুমান ভাই ককাই এটা ৰাস্তাত ঘূৰি ফুৰিছে, কাৰোবাৰ অংগচুত কৰিছে, কাৰোবাৰ কণা হৈছে, খোজনীয়া মগনি হৈছে, সেই সকলৰ ষ্টেণ্ডাৰ্ড লিভিংটো মানে ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ যিসকল মন্ত্ৰী MLA বা যিসকল লিডাৰ আছে তেওঁলোকৰ আপুনি কি ক'ব? মই সেইটো কাৰণে কৈ আছো, কিছুমান ধৰক আমাৰ সাম্প্ৰদায়িক কিছুমান নেতা আছে, যেনে ধৰক আজমল ডাঙৰীয়া আছে, ঠিক তেনেকুৱা ধৰণৰ আমি নাম নকওঁ, আমাৰ দলৰ কিছুমান আছে নেতা, নথকা নহয়, আছে কিছুমান, আমি সকলোখিনি নহয়, আমি এইটো নাম নকওঁ, সেইটো সকলোৰে দলতে থাকে, কাৰণ কমিউনিটি সকলো দলতে আছে। কাৰণ কিছুমান সাম্প্ৰদায়িক কিছুমান নেতাই সাম্প্ৰদায়িক মন্তব্য দি থাকে, আৰু সেইবিলাক সাম্প্ৰদায়িক মানুহক মানে কেনেকুৱা আমি ডাউন দিব পাৰো, কেনেকুৱা পিছুৱাই ল'ব পাৰো, সেইবিলাক কথা কৈ থাকে। মই যিটো ভাবো, মই কিয় কৈছো, মোৰ যিটো অঞ্চল, মই ৰাতিপুৱা আজান উঠি 3টা বজাত আজান দিয়ালে, সেইটো আমাৰ কাৰণে ঘড়ী আছিলে। এটা সময়ত আমাৰ ঘড়ী নাছিল, গাঁৱত আগত নাছিলে। তেতিয়া আজান দিয়াৰ লগে লগে আমি শুই উঠো, কিতাপ পঢ়ো, আজান দিয়াৰ লগে লগে আমি এইটো ভাত খোৱা হয়, এইটো সময়ত এনেকুৱা এটা অঞ্চলৰ আমি মানুহ। তাতে আমাৰ সেই অঞ্চলৰ মানুহ কোনো ভিক্ষাৰী নাই, কোনো চোৰ ডকাইত নাই, কাৰণ আমাৰ সকাম হ'লে মুছলিমৰ কলেৰে আমি সকাম কৰোঁ, আৰু মুছলিমৰ কিবা সকাম হ'লে আমাৰ জনজাতীয় বা বিভিন্ন ধৰণৰ আমাৰ এৰিয়াবোৰ তেনেকুৱা। কিন্তু কিছুমান অঞ্চল এনেকুৱা হৈছে যে এখন দেশতে অট্টালিকা আছে, এখন মুছলিমৰ জুপুৰি ঘৰ আছে, গম পাইছেনে? এটা এৰিয়াতে MPৰ ঘৰ অট্টালিকা AC দিয়াত, তাৰ কাষতে আকৌ জুপুৰি ঘৰ মুছলিম কেইটামান ফেমিলি, খুব দুৰ্বিষ জীৱন। এতিয়া ঠাণ্ডাত এতিয়াও শুবলৈ কাপোৰ নাই, বুলি আমি নকওঁ। এতিয়া এইবোৰ সকলক সময় আনিবৰ কাৰণে আপোনালোকৰ মুছলিমৰ যিমান বাগা বাগা নেতা আছে, যিসকল মানে নিজকে ধৰ্মৰ নেতা বুলি ভাবে, জাতিটোৰ কাৰণে কাম কৰে, তেওঁলোকৰ কাৰণে কি কৰিছে বুলি ভাবে আপুনি, বা তেওঁলোকে কি কৰিম বুলি ভাবে আপুনি? কিবা তেওঁলোকক ছাজেষ্ট কৰিব নেকি? নাই, তেওঁলোকে মানে কি যিমান ছাজেষ্ট দিয়ক কাম নহয়, কাৰণ তেওঁলোকে যদি ছাজেষ্ট কৰিলে হয়, আজি আমাৰ তাৰমানে আপুনি ভাবে বহুত সলনি লাগে। আজি যে আমাৰ উচ্ছেদ অভিযান বহুত পিছুৱাই গৈছে, কিন্তু কি কাৰণে কৈছে, আমাৰ নেতাবিলাকে মানে নিজৰ স্বাৰ্থটো বুজি পায়, আমি কেনেকৈ ছাকচেছ হ'ব পাৰো, মই কেনেকৈ চলো। এজন নাখোৱাই আছে, নখোৱাই থাক, এজন মৰি আছে বেমাৰত, তাতে আমি 2 টকা দিলে সেই আমি যদি কিবা এটা 2 টকা দি বা তাক যদি হস্পিটেলত যদি আমি এডমিশ্যন কৰি দিব, সেইটো বিচাৰো, সেইটো আজিকালি নাযায়। মানে সেইটো মানে নালাগে, সেইটো মৰি আছে, মৰি যাওক, আমি বেলেগ ঠাই যাম, সেইটোৱে ভাবে। তেওঁলোকে কি মুছলিমৰ বেলেগ কিবা মুছলিমৰ কিবা ভাগ আছে নেকি? ভাগ নাই, কিছুমান নেতাৰ কথা কৈছো, এইটো নেতাবোৰ সলনি কৰিবৰ কাৰণে আপোনালোকৰ যুৱচাম কিয় ওলাই অহা নাই? সেইকাৰণেতো কৈছো, কিছুমান বহুত ছাত্ৰ সন্থা আছে,
কিবা কিবি আছে ছাত্ৰ সংগঠন আছে সেইকাৰণে চুকুলি ওলাই আহিছে আৰু চুকুলি বুজাই আছে যে এইবিলাকৰ কাৰণে এজন চুকুলি পাৰিব বুলি বিশ্বাস আছে নে আপোনাৰ এটি 100% বিশ্বাস আছে 100% যে চুকুলি নিশ্চয় এইবিলাক কাম সমাধান কৰিব পাৰিব কাৰণ এইবিলাক কাম চুকুলি একদম দুখীয়া মানুহ হয় কাৰণ দুখীয়া ধৈৰ্য মানুহ দুখীয়া দুখ দুখীয়া বুজি পায় গতিকে আমি দুখীয়া মানুহ আৰু এটা কথা জানিব লাগে যে দুখীয়া মানুহ সদায় বয়স কম গতিকে দুখীয়া মানুহ কাজিয়া কৰিব কেতিয়াও কাজিয়া কৰিব নিবিচাৰে আৰু দুখীয়া মানুহক মানুহে বাৰে বাৰে হেঁচা দি থাকে গতিকে মই সেইটো বিচাৰো যে তাক কোনোবাই মানুহে হেঁচা দিব নালাগে আৰু তাক পাৰিলে সহায় কৰক আৰু নাপাৰিলে আপোনালোকে চুপচাপ বহি থাকক মই এইটো কথা কম কিন্তু কিছুমানে কি ৰাজনীতি কৰি থাকে হয় হয় ৰাজনীতি ৰং হানে ৰাজনীতি ৰং কৰি মানে তাক দেখুৱাই সি নিজে মুনাফাটো লাভ কৰে ক'ৰবাত কিবা দুখীয়া দেখিলে কাপোৰ দিব ফটো চটো চেভি মাৰিব মানে এতিয়া 10টা গাঁৱত আছে ধৰক 10টা দুখীয়া মানুহ আছে দুটা গামোচা দিব বা দুটা শাৰী দিলে বাস দি ফটো মাৰি দিব মই ইমানখিনি দিলো আৰু আমাৰ মিডিয়াটো আছে সমাজ কৰ্মী ষ্টাম্পটো মাৰি দিব হ্যাঁ ষ্টাম্পটো ইমানখিনি কাম কৰিলে কিন্তু প্ৰেক্টিকেলি কিমান টকাৰ কাম কৰিলে সেইটো কেনে নাচায় এতিয়া আপোনালোকৰ বিশেষকৈ কমিউনিটিত জনসংখ্যাটো কেনেকৈ কমাব পাৰিব বুলি ভাবে আপুনি কাৰণ এটা বস্তু জনবিস্ফোৰণ ঘটিছে কাৰণ এইটো কোনো হিন্দু মুছলিম বুলি নাই এটা টাইম লাগিব কোনো হিন্দু মুছলিম বুলি নাই আমি পৃথিৱীত উৎপাদনশীলতাৰ কথা আছেতো আৰু আমাৰ বেছিভাগ যদি 10 কেজি উৎপাদন কৰি 20 জন মানুহ সেই কথাটো পাইছো যে আমাৰ মুছলিমত আৰু বেছি হৈছে গতিকে মই যেটো ভাবো যে এই কামটো মই যদি সাংসদ হৈ আহিব পাৰো এইবিলাক একদম নাহিয়া হ'ব এটা আপোনালোকে জানে আৰু দ্বিতীয় শব্দ অসমত নাথাকিব আপুনি যদি এইবাৰ আগন্তুক নিৰ্বাচনত উত্তৰ চুগলি দিব আগন্তুক 2024 চনৰ নিৰ্বাচনত যদি ৰাজ্যিক বিজেপি আপোনাক যদি টিকেট দিয়ে হয় আপুনি যদি জিকে হয় আপুনি কোনটো 5টা কাম কৰিব ধুবুৰী সমষ্টিৰ কাৰণে সব মই যদি জিকাই মই ধৰি লওক মই সাংসদ হলো মই ধৰক কেণ্ডিডেট হিচাপে হোক বা ৰাজ্য সভাৰ হোক যিকোনো এটা হোক মই সাংসদ হলো ধৰি লওক মোৰ মূল কামটো হৈছে কি যিবিলাক আমাৰ শ্ৰমিক গুৱাহাটী খাটি দিন হাজিৰা কৰি আছে মুম্বাই গৈ আছে কিমান বেলেগ বেলেগ ষ্টেটত গৈ আছে কিমান মানুহ মৰি আছে আপোনাৰ ধুবুৰী বা মুছলিম কমিউনিটি নহয় অসমৰ বহুত যুৱক কথা এইটো কৈছে আমি মুছলিমৰ কথা কোৱা নাই আমাৰ লোকসভা আমাৰ সমষ্টিৰ কথাহে কৈছো আমাৰ সমষ্টি এতিয়া ধুবুৰী আৰু বৰপেটাৰ কাৰণে কিছুমান অংশ পৰি গৈছে মোৰ সমষ্টিৰ মানুহ এতিয়া হিন্দু মুছলমান সকলে আছে বেছি দূৰত গৈছে গতিকে মই যেটো ভাবো আৰু তাক মানে টুল কৰি থাকে মানুহ যেতিয়া মানুহ টুলটো বেছি কৰি থাকে সেই নীতি শিক্ষাই চুকুৱালি দিব 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে শ্ৰমিক সকলে যাব নালাগে মই তেনেকুৱা এটা কৰ্মসংস্থাপন দিম যাতে সমষ্টিত ঘৰত বহি কাম কৰিব পাৰে তেওঁলোকে বেলেগ ঠাইত যাতে যাব নালাগে এটো আমি একদম বন্ধ কৰি দিম আপুনি মুখেৰে ক'বনে না আল্লাহ দিনৰ কিবা সাক্ষী আছে নেকি আপোনাৰ হাতত চাকৰি নহয় এটো কিছুমান টেকনিকেলত হয় আল্লাহ দিনৰ কিবা সাক্ষী আছে নেকি আপোনাৰ হাতত আমি ফু মাৰিলে অট্টালিকা ফু মাৰিলে চাকৰি ফু মাৰিলে সিস্টেম আছে কাৰণ কাম কৰিব লাগিব কাৰণ আমি জানো দুখীয়া মানুহ কাম কৰা মানুহ আমি দুখীয়া কাম কৰা শ্ৰেণীৰ মানুহ কাম কৰিলে আমি এজনক মানে খোৱাব নোৱাৰিম কিন্তু নিজে ইনকাম কৰি খাব লাগিব কিন্তু আমি কিবা এটা ফেচিলিটি দিব পাৰিম গভৰ্ণমেণ্টে যেতিয়া মই হম সাংসদ মই কিবা কিবি ফেচিলিটি আনিম যে এই মানুহটো আমি কেনেকৈ উঠাই ল'ব পাৰো এই মানুহটো উঠাই ল'লে মানুহ আৰু সেই চাই আৰু 5জন মানুহটো আগুৱাই আহিব তেতিয়া উৎসাহটো বাঢ়ি যাব এটা মানুহ যেতিয়া উঠিব তেতিয়া আৰু 5টা মানুহ চাব পিছত কেনেকৈ উঠিল সেই মানুহটো আগ্ৰহটো বেছি পাৰো তেতিয়া আমি এই কৰিম কিন্তু আমাৰ আৰু 3টা আপোনাৰ 5টা কথা তাৰ পিছত হল কি হৈছে আমাৰ শিক্ষা ক্ষেত্ৰত প্ৰাইভেট স্কুল আছে যিমান আছে মই যিমান পাৰো দুখীয়া হোক মই 70% হোক বা যিমান পাৰো আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে ৰাষ্ট্ৰীয় শিক্ষা নীতি আছে দুখীয়া মানুহ আজিকালি চিন্তা কৰিব নালাগে দি আছে কিছুমান প্ৰাইভেটো আছে কিছুমান আছে ধৰক আমাৰ তেনেকুৱা স্কুলত দুখীয়া ল'ৰা ছোৱালীক যেনেকুৱা পঢ়িব লাগে তেনেকুৱা আমি পঢ়াব পৰা নাই গভৰ্ণমেণ্টে পঢ়াইছে গভৰ্ণমেণ্টৰ সেইটো কথা কিন্তু যিখিনি আমাৰ পঢ়াব লাগে মানুহৰ যেটো দুখীয়াৰ এটা থাকে লক্ষ্য এটা থাকে আমি ল'ৰাটো আমি ভৱিষ্যত মানুহ এটা কৰিম বুলি ভাবে কিন্তু কৰিব পৰা নাই কাৰণ কৰ্মসংস্থাপন তেনেকুৱা নাই এজন দুখীয়া মানুহ গভৰ্ণমেণ্টে যিখিনি পঢ়ায় সেইখিনি পঢ়ায় আৰু পৰিবেশটো ঘৰৰ শিক্ষা হার না থাকিলে তাৰ পৰিবেশটো বেয়া হয় গতিকে মই যেটো ষ্টেপ লম কি পঢ়িব বাধ্যতামূলক আৰু তেওঁলোকৰ যিমান পঢ়া শুনাৰ ব্যৱস্থা কৰিব লাগে মই যিমান পাৰো সহযোগিতা কৰি দিম এইটো নম্বৰ আৰু তাৰ পিছত আপোনালোকে যিমান আমাৰ সমষ্টিৰ ভিতৰত বিজুলী বুলি কোৱা হয় যেটো কাৰেণ্ট যেটো আছে আজিলৈকে যোৱা নাই গৈছে মই সকলোকে ঘৰত ফ্ৰী কৰি দিম আৰু টৰ্চ অফ হৈ তো সোলাৰৰ হয় যেটো কাৰেণ্ট নাই গতিকে তাৰ কাৰণে আমি ফ্ৰী কৰি দিম এটো মূল কাম থাকিব কাৰণ
তেতিয়া আমি এইবিলাক কাম যেতিয়া কৰিম তেতিয়া কাৰেণ্ট যেতিয়া বিল দিব নহ'ব তেতিয়া যেনেকুৱা ধৰক মাহত আমি 500 টকা হ'লেও দিছোঁ তেতিয়া মাহত 500 টকা ছেভ হ'ল না নাই ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে নহ'লে মাহত 500 টকা দিছিলোঁ 500 টকা তাৰ কাৰণে ছেভ হ'ল না নাই তাৰপিছত ধৰক আমাৰ মহিলাৰ ক্ষেত্ৰত যেনেকুৱা আছে 50% আমি মানে ডিছকাউণ্ট কৰিম গাড়ী ভাড়া যিটো আছে আমাৰ সমষ্টিৰ কথা কৈছোঁ সমষ্টি মানুহ মানে আমি এটা কাৰ্ড বনাই দিম কাৰ্ড বনালে কি হ'ব তাত মানে 50% ভাড়া দিয়ে হাফ ভাড়াত তেওঁ অহা যোৱা কৰিব তাৰপিছত আপোনালোকে পাৰিব আপোনালোকে যিটো আপোনাৰ ৰন্ধন গেছ বুলি কোৱা হয় ৰন্ধন গেছ মই তেওঁলোকে তেনেকুৱা 50% ডিছকাউণ্ট মই কৰাই দিম কাৰণ তেনেকুৱা চিষ্টেমত আছে কাৰণ এই বস্তুটো মুখত নহয় কাৰণ চবেই প্ৰতিশ্ৰুতি দিব প্ৰতিশ্ৰুতি দি কাম নহয় কিন্তু কিছুমান সেইখিনি কামটো এতিয়া সফল কৰি আছে বুলি কয় সমষ্টিৰ মানুহে কয় কোনটো আজি মই দেখুৱাই দিওঁ এটা তেওঁ সমৰ্থক কাৰণ যিজন সেইকাৰণেতো তেওঁ জিকি আছে দেখুৱাই দুখীয়া কি এটা হেৰি লোকেট কৰক কোনটো সমষ্টিত কাম হোৱা নাই বুলি কওক ধুবুৰী কোনটো সমষ্টিত কাম হোৱা নাই আপুনি কওকচোন কোনটো কাম কৰিছে আপুনি যেনে উদাহৰণ হিচাপে আপুনি এৰিয়াবোৰ নামটো কওকচোন কোন কোনটো হৰিয়ানা সমষ্টি আমাৰ 10টা আছে ক'ত ক'ত হোৱা নাই আপোনাৰ এটা সমষ্টি আমি দেখা নাই আজমল ডাঙৰীয়া যি কৰিছে তেওঁ নিজৰ হাতৰ কাৰণে কৰিছে কিছুমান তেওঁলোকৰ বিধায়কে অকণমান কিছুমান কৰিছে কিছুমান ৰাস্তা ঘাটৰ ক্ষেত্ৰত কিছুমান বিধায়কে কৰিছে মই যেটো কৰিছে মই হেতু কম হেতু আপুনি মানে আজমলক মুছলিমৰ নেতা হিচাপে স্বীকাৰ নকৰে মই স্বীকাৰ বুলি কম তেওঁ বিনিছৰ কাৰণে আছে তেওঁ নেতা বুলি নহয় না তেওঁ নিজৰ হাতৰ কাৰণে আছে নিজৰ মুনাফাৰ কাৰণে আছে অসমৰ খিলঞ্জীয়া মুছলমানৰ নেতা নহয় বুলি আপুনি ভাবে মানে হেতুটো হৈছে আপুনি কাক নেতা বুলি ভাবে এতিয়া নেতাটো আমাৰ জানে আপোনালোকে আজিকালি ৰাজনৈতিক প্ৰেক্ষাপটত যেটো আপোনালোকে জানে অসমৰ ক্ষেত্ৰত আমাৰ হিমন্ত বিশ্ব শৰ্মা এইটো নেতা এটা জানে নহয় নেতা নহয় নেতা কোন হয় ৰাইজে জনে কাম কৰিব ৰাইজে জনে ভাল পাব জনে আগুৱাই ল'ব সি হ'ল নেতা জনে নেকি দুখীয়াৰ হৈ দিনে নিশাই কাম কৰিব দিনে নিশাই ৰাইজৰ আগুৱাই যাব সেই মানুহজন হ'ল নেতা মই শুকুৰ এইটো কৈছো যে অহাবাৰ নিৰ্বাচনত কোন কংগ্ৰেছ বিজেপি এআইডিএফ বুলি নাই মুছলিম কমিউনিটি ৰিপ্ৰেজেণ্ট কৰি মুছলিমৰ সমস্যা সংকট বহু উত্থাপন কৰিবলৈ এজন নেতা লাগে বুলি কয় এতিয়া আপুনি কাক পছন্দ কৰিব বদৰুদ্দিন আজমল নে শুকুৰ আলী সেইটো কথা মইতো যেহেতু খেলে মানুহে সেইটো বিবেচনাটো ৰাইজে কৰিব সেইটো মই আব্দুল খালেক আছে সেইটো ৰাইজে তেনেকুৱা বহুত আছে সেইটো দুজন আছে বৰ্তমানৰ সংসদত দুজন আছে বাহিৰত শুকুৰ আলী এজন আছে এটা তাত তিনজনৰ কাক নেতা বুলি আপোনালোকৰ কমিউনিটিয়ে মানে চইচ কৰিব সেইটো কথা আপোনালোকে দেখা পাইছে সেইটো মই নকওঁ যে মই আছো বুলি কিন্তু ৰাইজে সেইটো ক'ব পাৰিব কিন্তু আপোনালোকে প্ৰেক্ষাপটত যেতিয়া যাব জনপ্ৰিয় শুকুৰ কিমান আগুৱাই আছে আৰু শুকুৰ কিমান মৰম কৰিছে আব্দুল খালেক কিমান কৰি আছে বদৰুদ্দিন আজমল কিমান কৰি আছে আৰু শুকুৰ কিমান আগুৱাই লৈ আছে ক'ত মিটিং কৰি আছে ক'ত কিমান গোটেই অসমত আছে গতিকে শুকুৰ ৰাইজে এইবিলাক কৈ আছে লিডাৰ কোন লাগে নালাগে সেইটো ৰাইজেহে বিবেচনা কৰিব আপুনি মন কৰিছেনে ধুবুৰী সাংসদ এটা আছিলে বৰপেটা সাংসদ এটা তাৰ দুটা সাংসদ হ'ল এতিয়া বৰপেটা আৰু ধুবুৰী মিলাই পিনে এটাই কৰি দিলে এতিয়া মুছলিম কমিউনিটিয়ে মাত্ৰ এজন সাংসদ পাব হয় দুটা আছিলে তাৰ ভিতৰত এটা তিনজন এটা সাংসদৰ ভিতৰত কোৱা কামৰ হ'ব এটা কাক ৰাইজে মই যেটো ভাবো ৰাইজে সেইটো বিচাৰিছে যেটো আশা দিছে শুকুৰ বুলি মানে আশাটো দিছে তাৰমানে আব্দুল খালেক আৰু বদৰুদ্দিন আজমল মুছলিম কমিউনিটি ৰাইজে মানে নিবিচাৰে কাৰণ শুকুৰ আলীক বিচাৰে এবাৰ হয়তো কাৰণ আজমল ডাঙৰীয়া কোনো ভিত্তি নাই মানে উন্নয়নৰ ক্ষেত্ৰত নাই তেওঁ সাম্প্ৰদায়িক কথাবিলাক কৈ থাকে আবুল তাবুল ভুগি থাকে সাম্প্ৰদায়িক বুলি ক'লে অসমতো আপুনি চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিলাদিত্য আৰু শুকুৰ আলী হয় তিন মানে আপোনাৰ দৃষ্টিত মানে হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমল আৰু হিলাদিত্য এই তিনিজন আপুনি কাক বেছি সাম্প্ৰদায়িক বুলি ভাবে মইতো দেখাই নাই সাম্প্ৰদায়িক কেনেকুৱা হয় কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকে মুখত যে আপুনি দলীয় মানুহ হোৱাৰ কাৰণে পক্ষে কৈছে নেকি নাই নাই আপোনাৰ কথাটো মই কৈ আছো উদাহৰণ কথাটো বুজ দিব লাগিব তো আমাক আপোনাৰ মামা বুলি আপুনি কৈছে ভাগিন হিচাপে আপুনি তেওঁ ছাপৰ্ট কৈছে নেকি আমাৰ ভাগিনৰ সম্পৰ্কটো যেটো কথা কৈছে আপোনালোকে যেটো কথা কৈছে মামাৰ কথাটো কৈছে আপোনালোকে কিন্তু মামাৰ ক্ষেত্ৰটো কথাটো হ'ল কি মামা যেটো মুখত এটা কয় কিন্তু আপোনালোকে প্ৰেক্টিকেলত চাওক যে মামা যেনেকুৱা হয়তো কিছুমান সাম্প্ৰদায়িক কথাটো কয় মই এইটো কৰিছো সেইটো কৰিছো কিন্তু প্ৰেক্টিকেল আচনিৰ ক্ষেত্ৰ হওক বা যিকোনো ক্ষেত্ৰত মুছলিম কাউণ্ট্ৰীত কি কৰা নাই নেকি কিন্তু আপোনাৰ মামাইটো উচ্ছেদটো বেছি কৰিছে আপোনালোকৰ চহৰ অঞ্চল নহয় নহয় সেইটো এষ্টিমেট কোনে বনাইছে কংগ্ৰেছে কৰিছে মাদ্ৰাজ ভাঙিছে এইটো কংগ্ৰেছে বনাইছে মাদ্ৰাজা ভাঙিছে কংগ্ৰেছে কৰি ঠিক আছে উচ্ছেদ কৰিছে আৰু কংগ্ৰেছে এইবিলাক উচ্ছেদটো কংগ্ৰেছৰ চৰকাৰ নাই বিজেপিৰ চৰকাৰ আছে বিজেপিৰ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটাতো তৰুণ গগৈ নাই তেওঁলোকে কিয় মাৰিব পতা নাই আপোনাৰ মামাক আপুনি ভাল পায় মই জানো কিন্তু পতা কিয় কংগ্ৰেছে সুধিছো
পট্টা কিয় দিয়া নাছিলে এতিয়া মামা দিছে মানে কি কাৰণে ডিপোটাৰ বনালে পট্টা দিবই লাগে উচিত কিয় কৰিছে তেতিয়াহ'লে কংগ্ৰেছে দিয়া নাই সেইবিলাক কংগ্ৰেছে ভোটক কংগ্ৰেছে কি কাৰণে দিয়া নাই সেইকাৰণে আজি কংগ্ৰেছে মইতো কংগ্ৰেছৰ মাতাত মই আপোনাক শুকুৰৱালি আজি মাতিছো গম পাইছো কথাটো হয় কিন্তু যিবিলাক আপোনালোকে দেখা পাইছে সেইবিলাক সব কংগ্ৰেছে বনোৱা সজা বস্তুটো সেইটো কংগ্ৰেছে কৰি থৈ যিটো দেখিছো সেইটো কৈছো আমি মনে আপোনালোকে দেখিলেতো নহ'ব আপোনালোকে কাগজতে কথাটো ক'ব লাগিব কাগজটো কোনে বনাইছিলে কাগজটো চাব লাগিব ডিটেনশ্যন কেম্প কোনে বনাইছিলে আপোনাৰ মামাটো কংগ্ৰেছৰে মানুহ প্ৰডাকশ্যন আছিলে বৰ্তমানহে বিজেপি কিয় কৰা নাছিলে তেতিয়াহ'লে কাৰণ মামা আজি কি কাৰণে কংগ্ৰেছৰ পৰা আহিলে কাৰণ তেওঁলোকৰ যিটো মামা দেখিলে যে ভৱিষ্যত যে তেনেকুৱা যেনে কংগ্ৰেছে যেনেকুৱা ৰাজনীতি কৰি আছে তেওঁ সেইটো মামাই নিবিচাৰিছিলে সন্তুষ্ট হৈ তেওঁ পদত্যাগ কৰি বিজেপি বৰ্তমান ৰাহুল গান্ধী অসমলৈ আহি আছে সাংসদ দুৰ্নীতিমুক্ত কৰিব লাগে কাৰণ দুৰ্নীতিটো দেখা পাইছিলে দিনে দিনে বৃদ্ধি হৈছিল মামাৰ কাৰণে সেইকাৰণে মামাৰ বদনামটো আহি যাব গতিকে মামা সেইবিলাক বাধা দিছিলে কিন্তু মামাক অভাৰটেক কৰিছিলে অভাৰটেক কাৰণে মামা কি কৰিলে তেওঁক বেছি তেওঁৰ লগত যিবিলাক তাৰ লগত যিবিলাক নাছিলে বিধায়ক লগত লৈ আহিলে বিজেপি অৱশ্যে এইটো স্বীকাৰ গতিশীল সেইটো হিচাপে মানিব লাগিব কিন্তু সেইবুলি আমি নিৰপেক্ষভাৱে কৈছো বেয়া কাম কৰিছিল কাৰণে আমাৰ মামা বেয়া পাইছিল সেইকাৰণে কংগ্ৰেছৰ পৰা বাদ দি আমাৰ বিজেপিত আহিছে সেইটোৱে কথা মইতো এদিন কংগ্ৰেছ কৰিছিলো মইতো এইবিলাক বাদ দি আপোনাৰ কংগ্ৰেছ উভতি যাব নেকি মইতো কেতিয়াও নাযাওঁ আৰু এতিয়া এইটো আমাৰ কি বুলি কয় তেওঁলোকৰ দল কংগ্ৰেছ পাৰ্টীৰ সাংসদ ৰাহুল গান্ধী আহি আছে অসমলৈ তেখেত যদি আপোনাৰ ধুবুৰীত গৈ পিনি আপোনাক যদি কথা পাতিব বিচাৰে আপুনি কি ক'ব চাওক এটা অতিথি বা এটা মানুহ যদি কিমান এটা ধৰক আপোনাৰ কেবিনেট হয় ধৰি লওক এটা কেবিনেট যদি আপোনাৰ ঘৰত আহে নাই আপুনি আঁতৰাই দিব নেকি যোৱা আপুনি আঁতৰাই দিব নেকি নহয় আপোনাৰ দলৰ কথা আছেতো আপোনাৰ ওচৰত যোৱা মানে এটা চৰ্চা হ'ব শুকুৰৱালিৰ ঘৰত নেতা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আহি আছে অসমৰ গোটেই ব্ৰেকিং মানে ব্ৰেকিং নিউজ পেপাৰ মানুহ আহিব পাৰে শুকুৰৱালিৰ ঘৰত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী যুৱৰাজ ৰাহুল গান্ধী শুকুৰৱালিৰ ঘৰত তেনেকুৱা যদি কৈ আছে কি ৰাহুল গান্ধী কি হেমন্ত বিশ্ব শৰ্মা তাত যাব পাৰিব নে নাই কওক আপোনালোকে বজাতে আপোনালোকে মামা তাত যোৱা নাই নেকি কি মামাক যে গালি দি আছে মামা তাত যোৱা নাই নেকি কওক আপোনালোকে কিছুমান মানে ফাণ্ডামেণ্টেলিষ্ট থাকেতো থাকে কি যোৱা নাই নেকি তেওঁলোকে কৈছে কংগ্ৰেছৰ মানুহ যেনেকুৱা ভূপেন বৰাই হওক ভূপেন বৰাই মামাৰ তাত যোৱা নাই নেকি এদিন আপুনি কেনেকে গম পায় ভূপেন বৰা মামাৰ তাত যায় বুলি চাইছো কেনেকে কেইদিন চাইছো আপোনাৰ জনতাভৱনত যাব কেইদিন চাব আপোনালোকে ভালকৈ খবৰ ল'ব কিমান লগ হৈ থাকে আপুনি মানে অসমৰ সাংবাদিকে নজনা আপুনি মুখ্যমন্ত্ৰী অনলি বিজেপিৰ নহয় গোটেই অসমবাসী ৰাইজৰ মুখ্যমন্ত্ৰী অসমৰ এটা উপহাৰ পাতি দিয়া এজন মুখ্যমন্ত্ৰী হয় সি কাৰো ব্যক্তিগত মুখ্যমন্ত্ৰী নহয় গতিকে তাৰ ঘৰত সকলোৱে আহিব পাৰে ঠিক তেনেকুৱা ধৰণৰ শুকুৰৱালি ঘৰত কোনোবাই আহিব পাৰে আহিব বিচাৰে আহিব পাৰে তাত কোনো বাধা নাই আপোনাক যদি কয় যে আমাৰ মই আপোনাক উদাহৰণ এটা দিছো হাই লেভেলত যদি গেম এটা খেলে এইবাৰ বদৰুদ্দিন আজমলক বহাম কংগ্ৰেছৰ শুকুৰৱালিক দিল্লীলৈ লৈ যাম বিজেপি যদি টিকেট নিদিয়ে কংগ্ৰেছৰ যদি সাংসদ ৰাহুল গান্ধীয়ে যদি আপোনাৰ অফাৰটো দিয়ে আপুনি কি কৰে কংগ্ৰেছ আঁতৰাই আহিছো যি দলত পদত্যাগ কৰি আহিছো সেই দলত আৰু কেতিয়াও নাযায় কাৰণ সেইটো লৈ এতিয়ালৈকে আমি 1000 চলি আছে সেইটো লৈ আমি দলত যাতে বহিষ্কাৰ হৈ আপোনাৰ দৃষ্টিত কোন সাম্প্ৰদায়িক এআইডিএফ কংগ্ৰেছ বিজেপি দুজনে আছে কংগ্ৰেছ আৰু ইডিএফ আছে তেওঁলোকে সাম্প্ৰদায়িক কাৰণ আমাৰ দুৰ্নীতি মুক্ত চৰকাৰ আজি বিজেপিটো হিন্দু ধৰ্ম হিন্দু ৰামৰ ওপৰত কাম কৰি আছে টকা দি চাকৰি হ'বলৈ গৈ আছে সাম্প্ৰদায়িক নহয় যিবিলাক টকা দি চাকৰি পাইছিলে সেইবিলাক আজি জেলত গৈ আছে যিবিলাক যোগ্যতাৰ ওপৰত চাকৰি পাইছিলে সেইবিলাক মানুহ জেলত যোৱা নাই কাৰণ তেওঁলোকে জানে কষ্ট বুজি পায় তেওঁ মৰ্যাদা আছে সেইবিলাক বুজি পায় কিন্তু যিবিলাক টকা দে লৈছে সি নাজানে পঢ়া শুনাৰ ক্ষেত্ৰত সি টকাইহে চিনি পায় টকা দে লৈছে টকাই চিনি পাইছে সেইকাৰণে তেওঁলোকে জেলত গৈছে গতিকে কোন বেয়া কোন ই আপোনালোকে নিশ্চয় জানে সেইটোহে কথা আচ্ছা আপোনাৰ পৰা আৰু এটা কথা আমি জানিব বিচাৰিছো যে কংগ্ৰেছ বিজেপি বা কি CPI CPIM বা এতিয়াতো আমাৰ ৰাইজৰ দল আপোনাৰ AJP আছে আমাৰ অসমত বহু নিৰ্দলীয় পাৰ্টি আছে সকলোৱে এতিয়া টাৰ্গেট কৰি দিছে মুছলিম ভোট ভোট বেংক হিচাপে সকলোৱে মুছলিম ভোটাৰ সাধাৰণ ভোটাৰসকলক এই সচেতন নহয় সচেতন ভোটাৰ বুলি নহয় অসচেতন বুলি নহয় সকলোৱে টাৰ্গেট কৰি লাগি থাকক এতিয়া এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক আজিকালি মানে আপোনাৰ প্ৰেক্ষাপট নৰেন্দ্ৰ মোদী মই জয় জয় আজি আমাৰ জুবিন নাড্ডা আহিছিলে যোগেশ প্ৰকাশ নাথ আহিছিলে আজি
আপুনি লগ পাইছে লগ পাইছোঁ আজি কি কৈছে আপোনাক কথা পতা নাই এনে আমি লগ কৰি দিলে বহুত মানুহ আছিলে লগ কৰিছোঁ আমি লগ কৰিব লাগে বাছ লগ কৰি আমি আহিছোঁ আপুনি টিকেটৰ কথা কৈছে নেকি মই এখন টিকেটৰ কথা সেইটো আলোচনা কৰা হৈছে এতিয়া কি হয় এইটো পিছত কৰিব কিন্তু আজিকালি যিটো ৰাজনৈতিক গতিকে নৰেন্দ্ৰ মোদী আকৌ চৰকাৰ আহিব গতিকে আপোনালোকে দেখাই আছে আজি বেলেগ কংগ্ৰেছৰ ভেটি নাই গতিকে তেওঁ কাৰ লগত এলাইন্স হয় কাৰ লগত কি কৰে কিমান ভোট হয় কৰি থাকক কিমান আছে অসমত যিমান আছে গোটেই ভাৰতবৰ্ষত যিমান দল আছে চব এলাইন্স হৈ থাকক আমাৰ কাৰণে যিমান হ'ব ইমান আমাৰ কাৰণে ভাল কাৰণ এটা সমষ্টিত লাগি আছে বেলেগ সমষ্টিত তাৰ সাহস নাই কাৰণ তেওঁলোকে কাম কৰা নাই কাৰণে সাহস কেনেকৈ পাব তেওঁ অকল এটা সমষ্টি দুটা সমষ্টি লাগিছে কাৰণ নগাঁও আৰু ধুবুৰীতে বেছিভাগ লাগি আছে কিন্তু কৰি থাকক তেওঁ মুছলিম কাউণ্টাৰতে বেছি লাগি আছে কৰিব কি কৰিব মুছলমান মানুহে বুজি পায় কাৰণ আগত বিজেপি যিটো মানুহে ভাবিছিলে যে সাম্প্ৰদায়িক দল বা কিবা কিবি এটা তেওঁলোকে বুজাইছিলে কিন্তু সাম্প্ৰদায়িক কোন হয় নহয় ইতিমধ্যে প্ৰমাণ পাই গৈছে সেইকাৰণে বিজেপিতে এইবাৰ মুছলমান মানুহ কিমান আগুৱাই আহিছে কিমান মানুহ দলত কাম কৰি আছে নিশ্চয়তো বাবে দেখা পাই কিন্তু আপোনাৰ দল কিন্তু এতিয়ালৈকে বিজেপিৰ পাৰ্টিত কেইজন এমপি আছে কেইজন এমএলএ আছে কেইজন মিনিষ্টাৰ আছে কংগ্ৰেছৰ দলত যিমান মুছলিম আছে আছিলে আমাৰ মুছলিম টিকেট দি আছে মুছলমান মানুহে দিয়া নাই গতিকে কিছুমান দিয়া নাই কিন্তু ভোট কোনো বহুত এআইডিএফত যিমান এমএলএ আছে এমপি আছে বিজেপিটো কোনোবা এজনক টিকেট দিয়া হৈছিল না নাই টিকেট দিয়া হৈছিল তো একবছৰ টিকেট দিয়া হৈছিল মুছলিম কাউণ্টাৰত মুছলিম কেণ্ডিডেট দিয়া হৈছিলে কিন্তু হাৰিছে দুবছৰ এতিয়া মানুহে বুজি পাইছে যে নহয় সেইখিনিতে কথা আহি পৰি যায় বিজেপিয়ে এআইডিএফে যিটো সমষ্টিত জিকি আহে সেই সমষ্টিত বিজেপিয়ে কিয় জিকি আহিব নোৱাৰে সেইখিনিতে প্ৰশ্ন এতিয়া জিকি আহিব এতিয়া আৰু কোনো কাৰণ সেই বস্তুটো বুজি পোৱা নাছিলে মানে গোট মানুহ মানে আমাৰ শিক্ষা অলপ হাতটো বেয়া আছিলে গতিকে মানুহ বুজি পোৱা নাছিলে গতিকে এইবাৰ দেখা পাব ধুবুৰী পৰিস্থিতি কি হয় নিশ্চয় আপোনালোকে দেখা পাব নিশ্চয় আজি আমি চুকুৰালী ডাঙৰীয়া আপোনাৰ লগত কথা পাতি বহুতো ভাল লাগিলে হয় আপোনাৰ মূল্যৱান সময় আমি অলপ ললো হয় আপোনাৰ ধুবুৰী সমষ্টিত আপুনি যিটো ৰণনীতি যিটো কূটনীতি আপুনি লৈছে ষ্টেপলৈ আগবাঢ়ক আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আপোনাৰ মানে আমি আকৌ পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে আমি সামৰণি মাৰিছোঁ ঠিক আছে ধন্যবাদ এয়া গুড হেল্থ চিৰাপ হয় ইয়াত আছে মাল্টিভিটামিন মাল্টিমিনাৰেল আৰু বুষ্ট ইমিউনিটি এণ্ড ষ্ট্ৰেংথ আমি ব্যৱহাৰ কৰি আছোঁ আৰু আয়ানক আমি এইটো খুৱাওঁ আপোনালোকে ব্যৱহাৰ কৰি চাওক গুড ৰিজাল্ট পাব আমি ব্যৱহাৰ কৰি আছোঁ গুড হেল্থ চিৰাপ আপোনালোকেও ব্যৱহাৰ কৰি চাওক ভাল ৰিজাল্ট পাব